মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি আজি আলোচনা কৰিম ছায়েন্সৰ 15 নম্বৰ চেপ্টাৰৰ আমাৰ পৰিৱেশ আৱাৰ এনভাইৰনমেণ্টৰ অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহ। ঠিক আছে, তো প্ৰথমতে আছে বহু বিকল্পী প্ৰশ্ন উত্তৰ। তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱনিম্নীকৰণ পদাৰ্থ আছে? ঘাঁহ, ফুল আৰু চামৰা, ঘাঁহ, কাঠ আৰু প্লাষ্টিক, ফল মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস। ডি নম্বৰ আছে পিঠা, কাঠ আৰু ঘাঁহ। তো এতিয়া আমি জানিব লাগিব জীৱন নিম্নীকৰণ পদাৰ্থ কি, সেইটো আমি আগে জানিলোঁ। ঠিক আছে, জীৱনিম্নীকৰণ পদাৰ্থ সেইসমূহ যিবোৰ বেক্টেৰিয়া আৰু অন্য মৃতজীৱী পানীৰ ক্ৰিয়াৰ দ্বাৰা জৈৱিক তথা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰা পদাৰ্থসমূহ হৈছে জীৱনিম্নীকৰণ পদাৰ্থ। মানে কোনবোৰ? যিবোৰ বেক্টেৰিয়া আৰু অন্য মৃতজীৱী পানীৰ ক্ৰিয়াৰ দ্বাৰা জৈৱিক তথা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হ'ব পাৰে সেইসমূহ। ঠিক আছে, সেইকেইটা হৈছে জীৱনিম্নীকৰণ পদাৰ্থ। এতিয়া আমি আকৌ আহিছোঁ কুৱেশ্যন এনচাৰসমূহলৈ। তো কুৱেশ্যন এনচাৰসমূহ তোমালোকে তেনেহ'লে জীৱনিম্নীকৰণ পদাৰ্থটো আমি গম পালোঁ যিহেতু, হয়নে? বেক্টেৰিয়া আৰু কি পাইছিলোঁ? জীৱনিম্নীকৰণটো কি পাইছিলোঁ? বেক্টেৰিয়া আৰু অন্য মৃতজীৱী পানীৰ ক্ৰিয়াৰ দ্বাৰা জৈৱিক তথা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰাটো। ঠিক আছে, তো ইয়াত এনচাৰ হ'ব চি আৰু ডিটো। কাৰণ কেলে হ'ব? ফল মূলৰ বাকলি, পিঠা আৰু টেঙা ৰস সেইখিনি জীৱনিম্নীকৰণ পদাৰ্থ সেইকাৰণে কাৰণ সেইবোৰ যদি সেইকেইটা মিহলি হৈ যাব সেইকাৰণে। আৰু ডিটো হৈছে পিঠা, কাঠ আৰু ঘাঁহ, কাৰণটো দিয়া আছে। বিকল্প বি, কাঠ আৰু প্লাষ্টিকৰ ভিতৰত প্লাষ্টিক হ'ল জীৱ অনিম্নীকৰণ, কেতিয়াও মিহলি নহয়, আৰু বাকী আটাইকেইটা পদাৰ্থই হ'ল জীৱনিম্নীকৰণ। প্লাষ্টিকটো আৰু চামৰাটো হৈছে জীৱ অনিম্নীকৰণ পদাৰ্থ, বাকীখিনি হৈছে জীৱনিম্নীকৰণ পদাৰ্থ। তাৰপিছত 2 নম্বৰ আহিছে, তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? খাদ্য শৃংখল মানে কি? খাদ্য শৃংখল মানে হৈছে জীৱসমূহৰ যিটো শৃংখলৰ মাজেৰে এটা পৌষ্টিক স্তৰৰ পৰা অন্য এটা পৌষ্টিক স্তৰলৈ ক্ৰমশঃ মানে এটা পৌষ্টিক স্তৰৰ পৰা আন এটা পৌষ্টিক স্তৰলৈ চিৰিয়েল বাই যিটো শক্তিৰ প্ৰভাৱ বা স্থানান্তৰ হয় তাকে খাদ্য শৃংখল বুলি কোৱা হয়। সেইটো হৈছে আমাৰ খাদ্য শৃংখল। তেনেহ'লে ইয়াত খাদ্য শৃংখল কি হ'ব? তেনেহ'লে ইয়াত ঘাঁহ, ঘেঁহু, আম এইটো খাদ্য শৃংখল হ'ব জানো? নহয়। মই সামান্য এটা উদাহৰণ দিছোঁ, বগলী, মাছ। বগলীয়ে কি খায়? মাছ খায়। মাছে কি খায়? কেঁকুৰা খায়। কেঁকুৰাক আকৌ কোনে খায়? এনেকুৱা যিবোৰ থাকিব হাৰেং, সেইবোৰ যিবোৰ থাকিব সেইবোৰ হৈছে খাদ্য শৃংখল। ইয়াত আমি এনেকৈ কিবা পাওঁ নেকি? চাচোন, তাৰ বিটো আছে ঘাঁহ, ছাগলী আৰু মানুহ, আৰু চি নম্বৰটো আছে ছাগলী, গৰু আৰু হাতী, ডিটো হৈছে আমাৰ মাছ আৰু ছাগলী। মানে কি ইয়াত কোনটো খাদ্য শৃংখল গঠন কৰিব? বিটোৱে গঠন কৰিব, কাৰণ ঘাঁহটো কোনে খায়? ছাগলীয়ে খায়, ছাগলীক আকৌ মানুহে খায়। ঘাঁহ সামান্য মই বাকীখিনি এক্সাম্পল অকণমান ধৰিছোঁ তোমালোকৰ, কিন্তু এনচাৰ বিটোৱে হ'ব। মই বাকীখিনি এনে সামান্য বুজাবৰ কাৰণেহে মই বাকীখিনি ধৰিছোঁ। ঘাঁহ কি মাছে খায় নেকি? নেখায় নহয়। মাছক আকৌ ছাগলীয়ে খায় নেকি? নেখায় নহয়। এইটো হৈছে ডিটো। এ নম্বৰটো, ঘাঁহক ঘেঁহুৱে খায় নেকি? আকৌ ঘেঁহুক কি আমে খায় নেকি? নেখায় নহয়। মানে যিবোৰ একে শৃংখলাবদ্ধভাৱে যাব সেইখিনি হৈছে আমাৰ খাদ্য শৃংখল। তাৰপিছত আমি কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত? দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰ মোনা লৈ যোৱা অভ্যাস। বি হৈছে অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ বন্ধ কৰি ৰখা অভ্যাস। তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজকাঢ়ি যোৱা অভ্যাস। ওপৰৰ আটাইকেইটা অভ্যাস। প্ৰশ্নটো কি কৈছে? তলৰ
উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত? পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত। অনুকূল মানে কি? পৰিৱেশ হিতৈষী। ঠিক আছে, এনচাৰ হ'ব ওপৰৰ আটাইকেইটা অভ্যাস। তাৰপিছত আমি যাওঁ 4 নম্বৰ কুৱেশ্যনত। কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব? আমি আহিছোঁ ইয়াৰ এনচাৰলৈ। যদি এটা পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱকে ধ্বংস কৰি পেলোৱা হয়, তেতিয়া পূৰ্বৱৰ্তী নিম্ন পৌষ্টিক স্তৰৰ জীৱবোৰৰ সংখ্যা অধিকভাৱে বৃদ্ধি হ'ব, যিহেতু সেইবোৰ ভক্ষণ কৰা নহ'ব। যদি আমি পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে যদি ধ্বংস কৰি পেলাওঁ, তেনেহ'লে কি হ'ব? পূৰ্বৱৰ্তী যিবোৰ পৌষ্টিক স্তৰৰ জীৱবোৰৰ সংখ্যা আছে, সেইবোৰ অধিক বৃদ্ধি হ'ব, আৰু কাৰণ সেইবোৰ ভক্ষণ কৰা নহ'ব, কাৰণ আমি সেইবোৰক খাব নোৱাৰিম। সেইকাৰণে সিহঁতে অধিক বৃদ্ধি হ'ব। তাৰপিছত হৈছে পৰৱৰ্তী উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱবিলাক অনাহাৰে থকা ফলত ইহঁতৰ সংখ্যা হ্ৰাস পাব। 3 নম্বৰ হৈছে খাদ্য শৃংখলৰ শক্তিৰ প্ৰবাহত ব্যাঘাত জন্মিব আৰু পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতাৰ কাৰণ হৈ পৰিব পাৰে। আহা আমি 5টা পৌষ্টিক স্তৰেৰে গঠিত এটা খাদ্য শৃংখলৰ উদাহৰণ লওঁ, অৰ্থাৎ ঘাঁহ, পতংগ, ভেকুলী, সাপ, শগুন। ধৰা হ'ল সকলোবোৰ ভেকুলী মাৰি পেলোৱা হ'ল, তেতিয়া পৰৱৰ্তী উচ্চতৰ ক্ৰমিক পৌষ্টিক স্তৰৰ জীৱসমূহ অৰ্থাৎ সাপ আৰু শগুনবোৰ অনাহাৰে থকাৰ ফলত মৃত্যু হ'ব। কিয় হ'ব? কাৰণ ভেকুলীবোৰ যদি আমি মাৰি পেলাওঁ, তেনেহ'লে ভেকুলীবোৰক আমি যদি মাৰি পেলাওঁ, তেতিয়াহ'লে পৰৱৰ্তী উচ্চতৰ ক্ৰমিক স্তৰৰ জীৱসমূহ যেনে সাপ আৰু শগুনবোৰ অনাহাৰে থকাৰ ফলত তেখেতৰ মৃত্যু হ'ব। হয় নহয়? যদি সকলোবোৰ ভেকুলীৰ যদি তৎক্ষণাত মৃত্যু হয়, তেনেহ'লে ভেকুলী যদি সাপে খাব নোৱাৰিব, তেনেহ'লে সাপে কেনেকৈ শক্তি পাব? সাপোতো তেনেহ'লে মৰিব অনাহাৰে, আৰু সাপক যদি খাব নোৱাৰে, তেনেহ'লে শগুনো মৰিব। সেইটো কথা ইয়াত বুজাই দিছে। তদুপৰি পূৰ্বৱৰ্তী নিম্ন স্তৰৰ জীৱসমূহ অৰ্থাৎ কীট-পতংগবোৰৰ সংখ্যা অধিকভাৱে বৃদ্ধি হ'ব, যিহেতু সেইবোৰ ভক্ষণ কৰিবলৈ কোনো নাথাকিব। তেনেহ'লে যদি আমাৰ এইবোৰৰ যদি মৃত্যু হয়, তেনেহ'লে আমাৰ যিবোৰ কীট-পতংগ থাকিব, সেইবোৰৰ সংখ্যা অধিক বাঢ়িব, কাৰণ এইবোৰক খাবলৈ কোনো নাথাকিব। সেইকাৰণে ইয়াত এইটো বুজাইছে। এতিয়া আমি আহিছোঁ কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰলৈ। জীৱ নিৰ্মীকৰণ বৰ্জিত পদাৰ্থবোৰৰ বিভংগনৰ কাৰণ কি? উত্তৰ উৎসেচক। 2 নম্বৰ, জীৱ নিৰ্মীকৰণ পদাৰ্থসমূহৰ বিভংগন হোৱা প্ৰক্ৰিয়াটোৰ নাম লিখা। উত্তৰ জৈৱিক প্ৰক্ৰিয়া। 3 নম্বৰ, জীৱ অনিৰ্মীকৰণ পদাৰ্থসমূহৰ বিভংগন কৰিব পৰা প্ৰক্ৰিয়াটোৰ নাম লিখা। উত্তৰ ভৌতিক প্ৰক্ৰিয়া। কোনবিধ জীৱই 4 নম্বৰ, কোনবিধ জীৱই প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা পুনৰাই ঘূৰাই আনে? উত্তৰ বিয়োজক। তাৰপিছত 5 নম্বৰ, অজন স্তৰৰ অৱক্ষয় ঘটোৱা এবিধ ৰাসায়নিক পদাৰ্থৰ নাম লিখা। ক্ল'ৰ'ফ্লুৰ'কাৰ্বন CFC। 6 নম্বৰ, অজন স্তৰে কিহৰ পৰা পৃথিৱীক সুৰক্ষা প্ৰদান কৰে? উত্তৰ অতি বেঙুনীয়া ৰশ্মি UV। অজনৰ ৰাসায়নিক সংকেত লিখা। O3। 8 নম্বৰ, জীৱসমূহে ইটোৱে সিটোক খাদ্য যোগান ধৰাৰ ওপৰত ভিত্তি কৰি গঠন হোৱা শৃংখলটোৰ নাম কি? উত্তৰ খাদ্য শৃংখল। 9 নম্বৰ, কোনবিধ জীৱ পৌষ্টিক স্তৰৰ প্ৰথম স্তৰত থাকে? উত্তৰ উৎপাদকবোৰ। তাৰপিছত পৰিস্থিতিতন্ত্ৰৰ এটাৰ প্ৰধান উপাদান দুটা কি কি? উত্তৰ হৈছে জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। এইটো তোমালোকে শিকি ল'বা দেই, পৰীক্ষাত আহিব পাৰে। তাৰপিছত চমু প্ৰশ্ন উত্তৰ। খাদ্যজাল আৰু খাদ্য শৃংখলৰ তাৎপৰ্য উল্লেখ কৰা। খাদ্যজাল আৰু খাদ্য শৃংখলৰ তাৎপৰ্য। 1 নম্বৰ, দুটা গুৰুত্বপূৰ্ণ কাৰ্য অৰ্থাৎ শক্তি প্ৰবাহ আৰু পৰিপোষণ চক্ৰ খাদ্যজাল আৰু খাদ্য শৃংখলৰ মাজেদি
সংগঠিত হয়। 2 নম্বৰ, বিভিন্ন জীৱ-জন্তুৰ সংখ্যা নিয়ন্ত্ৰণত সহায় কৰে, যিটো পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে অতি আৱশ্যকীয়। 3 নম্বৰ, খাদ্যজাল আৰু খাদ্য শৃংখলৰ দ্বাৰা ৰাসায়নিক পদাৰ্থবোৰৰ জৈৱিক বিবৰ্ধনৰ এক অনন্য ধৰ্ম প্ৰতিফলন হয়। কিছুমান ৰাসায়নিক পদাৰ্থৰ অণুজীৱসমূহৰ দ্বাৰা বিয়োজন নঘটে। এনেদৰে সিহঁতে এটা পৌষ্টিক স্তৰৰ পৰা আন এটা পৌষ্টিক স্তৰলৈ গতি কৰে আৰু প্ৰতিটো স্তৰতে সিহঁতৰ গাঢ়তা বৃদ্ধি হয়। জৈৱিক উপাদানৰ দুটা উদাহৰণ হৈছে উদ্ভিদ আৰু প্ৰাণী। অজৈৱিক উপাদানৰ দুটা উদাহৰণ হৈছে বৰষুণ আৰু মাটি। প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ দুটা উদাহৰণ হৈছে পুখুৰী আৰু অৰণ্য। কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ দুটা উদাহৰণ হৈছে বাগিচা আৰু একুৰিয়াম। তৃণভোজী প্ৰাণীৰ দুটা উদাহৰণ হৈছে হৰিণা আৰু গৰু। মাংসভোজী প্ৰাণীৰ দুটা উদাহৰণ হৈছে বাঘ আৰু শিয়াল। সৰ্বভোজী প্ৰাণীৰ দুটা উদাহৰণ হৈছে ভালুক আৰু শগুন। পৰজীৱী প্ৰাণীৰ দুটা উদাহৰণ হৈছে জোক আৰু ভিটাপেলু। আৰু বিয়োজকৰ দুটা উদাহৰণ হৈছে কেঁচু আৰু লেক্ট'বেক্টেৰিয়া। সেইখিনি হৈছে ইয়াৰ উদাহৰণসমূহ। এতিয়া আমি পাম জীৱ নিম্নীকৰণ পদাৰ্থ আৰু জীৱ অনিম্নীকৰণ পদাৰ্থৰ মাজৰ পাৰ্থক্য। জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ পদাৰ্থৰ মাজৰ পাৰ্থক্যসমূহ হৈছে জীৱ নিম্নীকৰণ পদাৰ্থসমূহ প্ৰাকৃতিকভাৱে সৰল পৰ্যায়লৈ বিভংগন ঘটাব পৰা পদাৰ্থসমূহ। আনহাতে প্ৰাকৃতিকভাৱে সৰল পৰ্যায়লৈ বিভংগন ঘটাব নোৱাৰা পদাৰ্থসমূহ হৈছে জীৱ অনিম্নীকৰণ পদাৰ্থসমূহ। তাৰপিছত হৈছে 2 নম্বৰ পাৰ্থক্যটো, জীৱ নিম্নীকৰণ পদাৰ্থসমূহ অণুজীৱসমূহৰ দ্বাৰা নিঃসৰণ কৰা উৎসেচকৰ ক্ৰিয়াৰ দ্বাৰা বিভংগন ঘটে। আনহাতে জীৱ অনিম্নীকৰণ পদাৰ্থসমূহ তাপ আৰু চাপৰ দৰে ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিভংগন ঘটে। দখলকাল সহজে ক্ষয় হয়, বহুদিনলৈ পৰিৱেশত বৰ্তি নাথাকে। সেইবোৰ হৈছে জীৱ নিম্নীকৰণ পদাৰ্থসমূহ। আনহাতে জীৱ অনিম্নীকৰণ পদাৰ্থসমূহ পৰিৱেশত এক দীঘলীয়া সময়লৈ বৰ্তি থাকে। ঠিক আছে, এই পাৰ্থক্যটো তোমালোকে চাবা, এক্সামত আহিব পাৰে। এতিয়া আমি যাম বহু বিকল্পী প্ৰশ্ন উত্তৰ। শুদ্ধ বিকল্পটো বাছি উলিওৱা। বিজ্ঞানত কিন্তু সেইখিনি কিন্তু ভেৰি ইম্পৰ্টেণ্ট, 10 নম্বৰ সেইখিনিয়ে আহে। প্ৰতিটো পৌষ্টিক স্তৰত উপলব্ধ হোৱা জৈৱ পদাৰ্থসমূহৰ গড় মান কিমান? A 15%, B 10%, C 25%, D 20%। উত্তৰ হ'ব B 10%। তাৰপিছত 2 নম্বৰটো, তলত উল্লেখিতবোৰৰ পৰা তৃণভোজীসমূহ চিনাক্ত কৰা। তৃণভোজী মানে কোনখিনিয়ে তৃণভোজী প্ৰাণী, কোনখিনিয়ে তৃণ খায় মানে ঘাঁহ খায়। মেকুৰী, কুকুৰ, হেন, হৰিণা। কোনখিনিয়ে খায়? হৰিণাই খায়, হৰিণা হ'ব। তাৰপিছত 3 নম্বৰ, পৰিস্থিতি তন্ত্ৰ এটাৰ তলত উল্লেখিত কোনটো ভাগত বেক্টেৰিয়াসমূহক শ্ৰেণীভুক্ত কৰা হয়? উৎপাদক, প্ৰাথমিক উপভোক্তা, দ্বিতীয়ক উপভোক্তা, বিয়োজক। এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট, চাবা। উত্তৰ হ'ব D বিয়োজক। 4 নম্বৰ, তলৰ কোনটো জীৱ নিম্নীকৰণ আৱৰ্জনা? এলুমিনিয়ামৰ পাত্ৰ, প্লাষ্টিক, উৰ্বৰক বা সাৰ, DDT। কোনটো হ'ব? C উৰ্বৰক বা সাৰ। 5 নম্বৰ হৈছে একুৰিয়াম হ'ল ডেছ এটাৰ উদাহৰণ। অনুকূল বাসস্থান, পৰিস্থিতি তন্ত্ৰ, জীৱমণ্ডল, প্ৰভাৱী জীৱ সম্প্ৰদায় বা বায়ম। কোনটো হ'ব? পৰিস্থিতি তন্ত্ৰ। অজনে ডেছ শোষণ কৰে? অতি বেঙুনীয়া ৰশ্মি, অৱলোহিত ৰশ্মি, অতি চুটি বিদ্যুৎ চুম্বকীয় তৰংগ, তাপ। উত্তৰ হ'ব অতি বেঙুনীয়া ৰশ্মি। তাৰপিছত 7 নম্বৰটো, তলৰ কোনটো জীৱ অনিম্নীকৰণ আৱৰ্জনা? A DDT, B প্লাষ্টিক, C তেজস্ক্ৰিয় পদাৰ্থ, D ওপৰৰ আটাইবোৰ। উত্তৰ হ'ব D ওপৰৰ আটাইবোৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ উল্লিখিত কোনটো আম্লিক বৰষুণৰ কাৰণ? A সেউজগৃহ গেছ, B অজন স্তৰৰ অৱক্ষয়, C নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডসমূহ, D জীৱাশ্ম ইন্ধনৰ দহন। উত্তৰ হ'ব C নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডসমূহ। 9 নম্বৰ, ভেকুলী, পতংগ, চৰাই আৰু ঘাঁহ সামৰি লোৱা খাদ্য শৃংখল এটাৰ কোনবিধ জীৱৰ দেহত
তুলনামূলকভাৱে ক্ষতিকাৰক জীৱ নিম্নীকৰণ ৰাসায়নিক পদাৰ্থৰ সৰ্বাধিক পুঞ্জীকৰণ হ'ব? এ ভেকুলী, বি পতংগ, চি চৰাই, ডি ঘাঁহ। উত্তৰ হ'ব চি চৰাই। 10 নম্বৰ, তলৰ কোনটোৱে অজন স্তৰৰ অৱক্ষয়ক অধিক প্ৰভাৱিত কৰে? এ মিথেন, বি কীটনাশক, চি কাৰ্বন মনক্সাইড, ডি ক্লৰ'ফ্ল'ৰ কাৰ্বন। উত্তৰ হ'ব ডি ক্লৰ'ফ্ল'ৰ কাৰ্বন। ঠিক আছে ফ্ৰেণ্ড, আজি আমি ইমানলৈকেহে সামৰণি মাৰিছোঁ আৰু মই তোমালোকক কেইটামান দুটা ইম্পৰ্টেণ্ট প্ৰশ্ন দিব বিচাৰিছোঁ। সেইবোৰ পৰীক্ষাত খুব আহে, কিন্তু মই এইবোৰৰ উত্তৰ তোমালোকক দিয়া নাই। তোমালোকে সেইখিনি নিজে ঘৰত কৰিবা আৰু পাৰিলে মোৰ ইউটিউবতে কমেণ্টতে জনাবা। ঠিক আছে, আৰু তোমালোকে এই দুটা প্ৰশ্নৰ উত্তৰ খুব ইম্পৰ্টেণ্ট, খুব কৰি থাকিবা কিন্তু ঘৰত, কাৰণ তোমালোকৰ সেইবোৰ পৰীক্ষাত কিন্তু আহিব। এটা প্ৰশ্ন হৈছে এইটো, পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা কি? সেইটো এটা প্ৰশ্ন তোমালোকে চাবা। আন এটা চাবা এইটো, অজন কি আৰু ই কোন পৰিস্থিতিতন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায়? এইটো এটা প্ৰশ্ন। এটা হৈছে এইটো, আৱৰ্জনা ব্যৱস্থাপনাৰ বিভিন্ন পদ্ধতিসমূহ কি কি? পাৰ্থক্য চাবা, প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ আৰু মানৱসৃষ্ট পৰিস্থিতিতন্ত্ৰ। 3 নম্বৰটো চাবা, স্বপোষী আৰু পৰপোষী জীৱ। 4 নম্বৰ হৈছে তৃণভোজী বা মাংসভোজী, সেইটোত কেইটাৰ পাৰ্থক্য চাবা। আৰু 1 নম্বৰ পাৰ্থক্যটো মই লিখাই দিলোঁ, জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ। উৎপাদক আৰু বিয়োজকৰ পাৰ্থক্য, আৰু এটা হৈছে খাদ্য শৃংখল আৰু খাদ্যজালৰ পাৰ্থক্য। তোমালোকে শিকি ল'বা। ঠিক আছে ফ্ৰেণ্ডছ, আজি আমি ইমানলৈকে সামৰণি মাৰিছোঁ। তোমালোকৰ যদি ভাল লাগে চাই, তেনেহ'লে তোমালোকে প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবা। ধন্যবাদ।